হেল্ল' এভৰিবডি ৱেলকাম বন্ধুসকল আপোনালোক সকলোৱে জানে কি জানি অসম সাহিত্য সভাৰ সপ্তমতম দ্বিবাৰ্ষিক অধিৱেশন এইবাৰ পাঠশালাত অনুষ্ঠিত হৈছে আৰু আজি আমি তাকে চাব আহিছোঁ মা আৰু মই তো এতিয়া আমি সাহিত্য সভা চাব আহিছোঁ আজি ফাৰ্ষ্ট দিন হয় সাহিত্য সভাৰ তাকৈ ৰাতি আহিছোঁ আজি আচলতে আমাৰ আহোঁতে অলপ দেৰি হৈছে কিন্তু প্ৰথম দিন গতিকে দেৰি হ'লেও আহিছোঁ আৰু এইখন হৈছে পাঠশালা সাহিত্য সভাৰ মুখ্য তৰণ এইখন তৰণৰ ভিতৰতে গৈয়ে পোনপ্ৰথমতে আপোনালোকে এটা নামঘৰ পাব আচলতে যিকোনো সাহিত্য সভাৰ অধিৱেশনৰ আৰম্ভণিয়ে হয় এই নামঘৰটো প্ৰতিষ্ঠাৰ দ্বাৰা নামঘৰটো চালোঁ এতিয়া এইটো হৈছে শ্বহীদ বেদী এতিয়া ইপিনে ধুনিৰ ব্যৱস্থা কৰিছে আমাৰ লোৱাৰ আছামত ধুনি বুলি কয় মাঘ বিহুৰ সময়ত সকলোৱে ধুনি পুৱায় তো লিখিতত কি কয় নাজানো বাকী আৰু বিভিন্ন বস্তু বনাই থৈছে ভেলাপুজি বা এনেকুৱা টাইপৰ বস্তুবোৰ বনাই থৈছে ইয়াত কবিতাৰ প্ৰতিযোগিতাও চলি আছে কবিতা আবৃত্তিৰ বাকী ইয়াৰ পৰা ওলাই আমি আহিলোঁ গ্ৰন্থমেলালৈ চাওক পাঠশালা সাহিত্য সভাৰ প্ৰথমখন যিখন তৰণ আপোনালোকে পাব মানে মুখ্য তৰণৰ বাহিৰে সেইখন হৈছে গ্ৰন্থমেলা আৰু যিহেতু সাহিত্য সভা বুলি ক'লে সাহিত্য বুলি ক'লে গ্ৰন্থ হয় তো গ্ৰন্থমেলাটো লাগিবই ইয়াত এইখন গ্ৰন্থমেলা ইয়াত বাৰু মই বহুত বেছি একো নেদেখাওঁ বাকী ইয়াৰ পৰা ওলাই আহি আমি আন এখন তৰণলৈকে যাম আন এটা সিহঁলৈকে যাম চাওক ইয়াত 7খন তৰণ আছে এইখন তৰণ হৈছে প্ৰদৰ্শনী গ্ৰন্থমেলা দেখালোঁ প্ৰদৰ্শনী চাওক আৰু প্ৰদৰ্শনীতে আছে পাঠশালা সাহিত্য সভাৰ মুখ্য আকৰ্ষণ বিশাল জাপিটো 87 ফুট ডাঙৰ এই জাপিটো আপোনালোকে চাব পাৰে কিমান ডাঙৰ জাপি আৰু এই জাপিটোৱে এইবাৰ বিশ্ব অভিলেখ স্থাপন কৰিবলৈ সক্ষম হৈছে চাওক জাপিটো কি ডাঙৰ বা আৰু জাপিটো চালোঁ এতিয়া ইয়াত আৰু কিছুমান প্ৰদৰ্শনী লাগিছে যেনেকৈ আমাৰ ইয়াত ভ্ৰাম্যমান থিয়েটাৰৰ কাৰণে যিহেতু বজালী অঞ্চল বিখ্যাত তো ভ্ৰাম্যমান থিয়েটাৰৰ কিছুমান বস্তু দেখাইছে চাব পাৰে আপোনালোকে ভিডিঅ'ত আৰু এই খুৰাজনে বান্দৰ কেকুৱাৰ পাউডাৰ বেছি আছে ইয়াত তেওঁ নিজে উৎপাদন কৰে এওঁৰ এটা ডাঙৰ ইণ্টাৰভিউ লৈছোঁ ইয়াৰ পিছত যিটো ভিডিঅ' আহিব ডিটেইল ভিডিঅ' সেইটোত আপোনালোকে চাব পাৰিব আৰু এই তৰণখন হৈছে কিবা প্ৰজ্ঞা নামৰ সংস্থা এটা তেওঁলোকে অলপ ৰাষ্ট্ৰীয়তাবাদী বস্তুবোৰ দেখাইছে আপোনালোকে চাব পাৰে ইয়াৰ পৰা ওলাই আহি আপোনালোকে পাব বিজ্ঞান মেলা চাওক পাঠশালা সাহিত্য সভাৰ সবাতোকৈ ইতিবাচক দিশ বুলি যদি কিবা এটা কওঁ সেইটো হৈছে সাহিত্য আৰু বিজ্ঞানৰ মিলন বা সাহিত্য আৰু বিজ্ঞানৰ সংমিশ্ৰণ এইটো পাঠশালা মানে অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ সবাতোকৈ ইতিবাচক দিশ বুলি মই ক'ব খোজোঁ আৰু ইয়াৰ মঞ্চখনৰ এটা বিশেষত্ব আছে চাওক এই যিখন মঞ্চ আছে বিজ্ঞান মেলাৰ যিখন মঞ্চ আছে সেই মঞ্চখন কাৰ নামত উৎসৰ্গা কৰা হৈছে সেই মঞ্চখনৰ নাম দিয়া হৈছে পদ্মশ্ৰী বিৰুবালা ৰাভা মঞ্চ এতিয়া চাওক বিৰুবালা ৰাভাটো কোনো হেই নহয় সাইণ্টিষ্ট নহয় কোনো বৈজ্ঞানিক নহয় তেনেহ'লে কি কাৰণত বিৰুবালা ৰাভাৰ নামত এই মঞ্চখন উৎসৰ্গা কৰা হৈছে আপোনালোকে যদি জানে তেতিয়াহ'লে কমেণ্টত নিশ্চয় লিখিব বিজ্ঞান মেলাৰ পৰা ওলাই আহি এইখন তৰণেৰে যদি আপোনালোকে সোমাই যায় তেতিয়াহ'লে আপোনালোকে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ঘৰ তেওঁলোকে কেনেকৈ ঘৰ সাজে সেই সকলোবোৰ বস্তু দেখা পাব সকলোবোৰৰ লোক সংস্কৃতিবোৰ দেখা পাব আৰু লগতে ইয়াত এটা চক্ৰবিহু আছে যদি আপোনালোকে বোলে এবাৰ ঘূৰি পেনে মজা এটা ল'ব খোজে তেতিয়াহ'লে ল'ব পাৰে এই চাওক মানুহবোৰ ঘূৰিয়ে আছে এতিয়া ফাইনেলি আমি আহি পালোঁ বজালী হাট চাওক যিহেতু এইবাৰ অধিৱেশন বজালী অঞ্চলত হৈছে বজালী স্থানীয় যিখিনি লোক আছে বা স্থানীয় যিখিনি বস্তু আছে সেইখিনি প্ৰদৰ্শন কৰাৰ বাবে বা স্থানীয় যিখিনি কিছুমান বস্তু উৎপাদন হয়তো সেইবোৰ যাতে বেচিব পাৰে তাৰে কাৰণে বজালী হাটৰ ব্যৱস্থা কৰি দিছে আপোনালোকেও যদি আহে মানে সাহিত্য সভা তেতিয়া ইয়াৰ পৰা দুই এটা বস্তু কিনিব যাতে যিখিনি স্থানীয় ব্যৱসায় আছে বা স্থানীয় উৎপাদনকাৰী আছে তেওঁলোকৰ যাতে কিবা এটা সহায় হয় লগতে এই তৰণখনেৰে সোমাই গ'লে আপোনালোকে যি খাব খোজে আৰু চব ইয়াত খোৱা দোকানবোৰে আছে আৰু চাওক পাঠশালা সাহিত্য সভা বুলি ক'লে যিখন মুখ্য মঞ্চ সেইখন হৈছে এইখন এই মঞ্চখনতে সকলোবোৰ আলোচনা বিলোচনা সাহিত্য লগত জড়িত সকলোবোৰ হ'ব আৰু ইয়াত হ'ব পতাকা উত্তোলন আজি হোৱা নাই এইটো হ'ব বোধহয় 2 তাৰিখে হ'ব বাকী এইবোৰ ইয়াত কাৰ্যালয় আৰু এই সেইপিনে দুটা মহ আছে আপোনালোকক দেখাম বাৰু আৰু এইখন গেট এতিয়া আমি যাব পাৰোঁ আৰু এতিয়া শেষে হৈছে এতিয়া যাব পাৰোঁ মহ যুঁজ চালোঁ এতিয়া যাওঁ এইখন গেট চাওক গেট পালোঁৱে তো আহিব আপোনালোকে ভিডিঅ'টো চাই বহুত ভাল পালে কিজানি যোৱাকালি ৰাতি গৈছিলোঁ ৰাতি ভিডিঅ'খিনিও কৰিছোঁ আৰু আজি বোলো শেষটো কৰি লওঁ চাওক পাঠশালা সাহিত্য সভাত আপোনালোকে যদি যায় 7খন আপোনালোকে বেলেগ বেলেগ তৰণ পাব মুখ্য তৰণখনত বাহিৰে মানে আৰু 7খন তৰণত বেলেগ বেলেগ কিছুমান বস্তু দেখা পাব তো আপোনালোকে যদি সাহিত্য সভা আহে আপোনালোকে চাব পাৰিব ভালদৰে
আৰু এই বিষয়ে মানে এটা প্ৰপাৰ ডিটেইল ভিডিঅ' মই আনিম চাওক ইয়াততো যিখিনি বস্তু দেখাইছোঁ বহুত ডিটেইলছত একো দেখা নাই কাৰো ইণ্টাৰভিউ নাই কিন্তু ডিটেইল এটা ভিডিঅ' আনিম অলপ ভিডিঅ'টো দীঘল হ'ব কিন্তু এনেকুৱা ভিডিঅ' হ'ব আপোনালোকে ধৰক পাঠশালা যদি সাহিত্য সভা আপোনালোকে চাব আহিব পৰাও নাই মানে অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশন যদি আপোনালোকে চাব আহিব পৰাও নাই তথাপি সেই ভিডিঅ'টোৰ দ্বাৰা না আপোনালোকে খুটি নাটি চবখিনি বস্তুৱে আপোনালোকে দেখা হ'ব মানে সেই ভিডিঅ'টো চোৱা মানে গোটেই সাহিত্য সভা চোৱা টাইপৰ হ'ব তো আজিৰ বাবে বাছ এইখিনিয়ে ধন্যবাদ বাই